মোৰ এটা বিহুদল আছে বহমথুৰি বিহুদল আমি 2012 চনৰ পৰা ইয়াত আমি প্ৰস্তুতি চলাই আছো আমি বিহু মাৰি আহিছো বিহু কৰি আহিছো আমাৰ গাঁও বুলি ক'লে আসলতে মোৰ গাঁওখনৰ নামহে নলকটা কিন্তু আমি বিভিন্ন জায়গাৰ পৰা লখিমপুৰ বিভিন্ন জায়গাৰ পৰা আমি লৰাছলি ইয়াত আমি একগোট হৈ আমি একেলগে বিহুখন চলাই গৈছো এফালে আপোনাৰ বগী নদী ঢকুৱাখানা টাউন বান্ত আমাৰ লখিমপুৰৰ বিভিন্ন অঞ্চলৰ এফালে ভালমানখিনি জায়গাৰ পৰা আমাৰ গোটে লৰাছলিখিনি আমি একেলগে গোট খাইছো বিহুত আমি যাতে ধুনীয়াকৈ পাৰফৰমেন্স কৰিব পাৰো তাৰ বাবে আমি হাজু হৈছো এবাৰো ঠিক তেনেদৰে ৯,০০০ আমি নতুনত্ব দি পেলানি গাভৰু বুৱাৰী সকলোৱে একত্ৰিত হৈ আমি হাজু হৈছো আমাৰ বেছি দিন হয় খুব বেছি এসপ্তাহ হৈছে প্ৰিপাৰেচন কৰিবৰ কাৰণে মানে ইমান সময় মিলা নাই আসলতে মই এগৰাকী বিহু প্ৰশিক্ষক বহুত জায়গাত কৰ্মশালাত ব্যস্ত হৈ থাকিব লগা কাৰণে দলটিক মানে প্ৰস্তুতিৰ কাৰণে হাজু কৰিবলৈ খুব কম সময়ৰ ভিতৰতে হাজু কৰি তুলিছো বিহু বুলি ক'লে বিহু কথাটোৱে বেলেগ এতিয়া যিমান যি কাম থাকিলেও ধৰি লওক ইয়াত সকলোৱে কাম আছে সকলোৱে নিজৰ নিজৰ বিভিন্ন কাম আছে কিন্তু বিহু বুলি কোৱাৰ লগে লগে সকলো কাম এৰি হ'লেও অকণমান হ'লেও টাইম দিবলৈ চেষ্টা কৰা হয় বিহুৰ নামত মনটো বৰ বেলেগ এটা ভাল লাগি থাকে সকলোৱে নিজৰ কাম আহি যেতিয়া ইয়াত সময়কণ কটাব বিচাৰে বা বিহু মাহটো নিজৰ সময়কণ কটাব বিচাৰে সকলোৰে লগত পূৰ্ণাংগ প্ৰস্তুতি আমাৰ বিহুৰ এতিয়া প্ৰস্তুতি প্ৰায় আমাৰ শেষ হৈছে আমি আপোনালোকৰ মাজত যাবলৈ আমি আগবাঢ়িছো বিহু বুলি ক'লে আমাৰ উল্লাহ আমাৰ ইমোশন বিহু নহ'লে আমি থাকিব নোৱাৰো চলি আছে ইয়াতো ব্যস্ত আছো তো ঘৰত ইমান ভালকৈ চলাব পৰা নাই ইয়াতে চলাম বুলি ভাবিছো এবাৰ বিহু যা যোগাৰ গোটেইখিনি ইয়াতে হ'ব নেকি ইয়াতে চলিব বিহুৱান নাই বুৱা নাই সময়ো পোৱা নাই মই যিহেতু সৰুৰ পৰাই বিহু নাচিছো আৰু বিহু বুলি ঢপলিয়াই আহিছো তাকে ভাল লাগিছে আৰু সমূহ অসমবাসী ৰাইজলৈ আমাৰ বৰহমথুৰি বিহু দলৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল